ভেৰিফিকেশ্যনৰ কাৰণে মাতিব তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত কি কি ডকুমেণ্টছ লাগিব গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব পিজিডিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত কি কিখিনি ডকুমেণ্ট বিচাৰিছিল তাৰ আধাৰত আমি কিছু কথা ক'ব বিচাৰিছোঁ আৰু লগতে আপোনালোকৰ যিসকলক ভেৰিফিকেশ্যনৰ কাৰণে এডমিট ইছ্যু কৰিব তাতো কিছু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা উল্লেখ নিশ্চয় থাকিব সেইখিনিও আপোনালোকে ভালদৰে চেক কৰি ল'ব গতিকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ আজি আমি ক'বলৈ ওলাইছোঁ বিশেষত গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত প্ৰথমতে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আপোনালোকৰ যিখন অনলাইন কৰিছিলে অনলাইনৰ যিখন অনলাইন কৰোঁতে যিটো স্লিপ ওলাইছিলে যাক এপ্লিকেশ্যন ফৰ্ম বুলি কোৱা হয় তাৰ এটা কপি আপোনালোকে নিব লাগিব লগতে আপোনালোকৰ পৰীক্ষাৰ কাৰণে যিখন এডমিট ওলাইছিলে এডমিটৰ কপিটো লৈ যাব পৰীক্ষা দিয়াৰ সময়ত আৰু এটা কথা মন কৰিব আপোনালোকে যিখন অনলাইন কৰাৰ সময়ত যেনেদৰে ফিল আপ কৰিছিলে তাত আপোনালোকে যিখিনি ডকুমেণ্ট আপলোড কৰিছিলে বা যিখিনি তথ্য দিছিলে তাৰ যাতে সকলোখিনি অৰিজিনেল ডকুমেণ্টছ আপোনাৰ লগত যায় লগতে সকলো ডকুমেণ্টৰ এটা জেৰক্স সেটো আপোনালোকে লগত নিবলৈ নাপাহৰিব গতিকে প্ৰথমেই এপ্লিকেশ্যন ফৰ্মখন অনলাইনৰ সময়ত যিখন কৰিছিলে তাৰ যিটো স্লিপ ওলাইছিলে আপোনালোকৰ সেইটো কপি লগতে পৰীক্ষাৰ এডমিট কপিটো তাৰপিছতে আমি একাডেমিক্স ডকুমেণ্টখিনিৰ কথা ক'বলৈ ওলাইছোঁ একাডেমিক্সত HSLCৰ আপোনালোকে সকলোখিনি ডকুমেণ্ট নিব এজ প্ৰুফৰ কাৰণে এডমিটটো চাই গতিকে এডমিট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট HSLCৰ আপোনালোকে লৈ যাব দ্বিতীয়তে আপোনালোকে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে অৰিজিনেলো লৈ যাব লগতে তাৰ জেৰক্স সেটো লৈ যাব HSLCৰ তেনেকৈ অৰিজিনেল আৰু জেৰক্স সেটো লগত লৈ যাব তাৰপিছতে আপোনালোকে আহিব গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যনৰ যদি আপোনাৰ গ্ৰেজুৱেশ্যনলৈকে আছে গ্ৰেজুৱেশ্যনলৈকে আপুনি আপলোড কৰিছিলে গ্ৰেজুৱেশ্যনৰ আপোনাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আটাইকেইটা সেমিষ্টাৰ ৱাইজ হ'লে সেমিষ্টাৰৰ আটাইখিনি আৰু যদি ইয়াৰলি বেচিছত আপুনি গ্ৰেজুৱেশ্যন কৰিছিলে ইয়াৰলি বেচিছৰ আটাইখিনি ডকুমেণ্টছ লৈ যাব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট গতিকে সকলোখিনি ডকুমেণ্ট আপুনি লগত লৈ যাব গ্ৰেজুৱেশ্যনৰ ঠিক একেদৰে যদি আপুনি পোষ্ট গ্ৰেজুৱেশ্যনো তাত দিছিলে পোষ্ট গ্ৰেজুৱেশ্যনৰ ডকুমেণ্টখিনিও লগত লৈ যাব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ সৈতে এইখিনি হ'ল আপোনাৰ একাডেমিক্সৰ ক্ষেত্ৰত ইয়াৰ পিছতে আহিব প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যিহেতু গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত BEd বিচাৰিছে গতিকে BEdৰ আপুনি সম্পূৰ্ণ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট 2 বছৰৰ লৈ যাব অৰ্থাৎ আপুনি যদি সেমিষ্টাৰ ৱাইজত দিছিলে আটাইকেইটা সেমিষ্টাৰৰ মাৰ্কশ্বিট আৰু লগতে পাছ চাৰ্টিফিকেট আপুনি লৈ যাব আৰু যদি ইয়াৰলি বেচিছত আপুনি কৰিছিলে তেতিয়াহ'লে আপুনি তাৰো 2 বছৰৰে আপুনি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটসমূহ লৈ যাব প্ৰফেশ্যনেল কোৱালিফিকেশ্যন হিচাপে BEdৰ আৰু আপাৰ যদি ইয়াতকৈ ওপৰত যদি আপোনালোকৰ কিছু ডকুমেণ্ট আপোনালোকৰ আছিলে ধৰি লওক কোনোবাই MAd কৰিছিলে বা কিবা আছিলে সেইখিনি ডকুমেণ্টটো আপোনালোকে লৈ যাব কিন্তু BEdলৈকেহে ডকুমেণ্টখিনি য'ত আপোনালোকৰ চেক কৰা হ'ব সেইখিনি হ'ল প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াৰ পিছতে আপুনি যদি আগতে গ্ৰেজুৱেট টিচাৰৰ আপুনি টেট পাছ কৰি আছিলে আৰু আপুনি চাকৰি পোৱা নাছিলে তেনেহ'লে আপুনি সেই টেট পূৰ্বৰ টেটৰ যিখন আপুনি পাছ কৰা মাৰ্কশ্বিট কাম চাৰ্টিফিকেট আপোনালোকে লগত নিব লাগিব এইখিনি হ'ল একাডেমিক্স আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লগতে যদি টেট আপুনি পাছ কৰি আছিলে টেট পাছৰ আগতে যদি হাইস্কুল টেট আপুনি পাছ কৰিছিলে গ্ৰেজুৱেট টিচাৰৰ সেই আপুনি তাৰ যিখন পাছত চাকৰি নাপালে আপুনি তেতিয়াহ'লে আপুনি নিব পাৰিব যে আপুনি পাছ কৰাৰ পিছতো চাকৰি যদি পোৱা নাছিল তেতিয়াহ'লে আপুনি যেহেতু তাৰ কাৰণে এডভাৰটাইজমেণ্টত আছে এটা উল্লেখ আছে মেক্সিমাম 5 মাৰ্কছৰ কথা গতিকে আপুনি তাৰ কপিটো লৈ যাব আপুনি যিখন আগতে পাছ কৰা টেটৰ চাৰ্টিফিকেট কাম মাৰ্কশ্বিটখন লগত লৈ যাব আৰু যদি আপুনি এক্স সাৰ্ভিসমেন কোটাৰ হয় এক্স সাৰ্ভিসমেন কোটাৰ যিখন চাৰ্টিফিকেট আপুনি লৈ যাব ইয়াৰ পিছতে যদি আপুনি PWD ক্যান্ডিডেট হয় তেতিয়াহ'লে PWD ক্যান্ডিডেট হ'লে আপোনালোকে PWD চাৰ্টিফিকেটখন লৈ যাব PWD কোটা যদি আপুনি আবেদন কৰিছে ইয়াৰ পিছতে আমি চাম আপুনি যদি কাষ্টৰ জেনাৰেল কাষ্টৰ বাহিৰে যদি আনৰিজাৰ্ভ ক্যাটেগৰি নহয় যদি আপুনি অন্য ৰিজাৰ্ভ ক্যাটেগৰি হয় যদি আপুনি OBC MOBC হয় তেতিয়াহ'লে OBC MOBC আপুনি চাৰ্টিফিকেটখন যিখন OBC MOBC ইস্যুড যিখন আপোনাৰ অথৰাইজ যিখন আপোনাৰ চাৰ্টিফিকেট আছে কাষ্টৰ লৈ যাব আপুনি ঠিক একেদৰে আপুনি যদি SC ক্যাটেগৰি হয় SC আপুনি কাষ্টৰ চাৰ্টিফিকেটখন লৈ যাব ঠিক একেদৰে আপুনি যদি ST প্লেইনছ বা ST হিলছৰ হয় তেতিয়াহ'লে আপুনি লৈ যাব আপোনাৰ তাৰ কাষ্ট চাৰ্টিফিকেটখন দিব আপুনি যদি T টাইপছৰ হয় তেতিয়াহ'লে T টাইপছৰ আপুনি অথৰাইজ যিখন আপোনাৰ T টাইপছৰ চাৰ্টিফিকেটটো আপুনি লগত লৈ যাব এইখিনি আপোনাৰ বিচাৰিব তাত আপুনি এপ্লাই কৰাৰ সময়ত যেহেতু আপলোড কৰিছিলে
গতিকে সেইখিনি ডকুমেণ্ট আপোনাৰ চাব কাষ্টলৈকে আপোনাৰ হৈ গ'ল এক্স ছাৰ্ভিচমেন কোটাৰ হৈ গ'ল আপোনাৰ যদি টেট পাছ কৰা আছে তেতিয়াহ'লে লৈ যাব ইয়াৰ পিছত আমি চাম আপুনি যদি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ কথা আপুনি উল্লেখ কৰিছিলে যেনে আপোনাৰ NCC আছিলে NCC B আছিলে বা NCC C আছিলে তেনেহ'লে আপুনি NCC চাৰ্টিফিকেটখিনি লৈ যাব সকলো ডকুমেণ্টছ NCC লৈ যাব আৰু যদি আপুনি কালচাৰেলৰ ডকুমেণ্ট প্ৰডিউচ কৰিছিলে ষ্টেটত কৰবাত আপুনি কালচাৰেল এক্টিভিটি ষ্টেট বা নেশ্যনেল লেভেলত আপুনি নেশ্যনেল ষ্টেটক ৰিপ্ৰেজেণ্টেড কৰি আপুনি যদি নেশ্যনেল খেলিছিলে স্পৰ্টছৰ ক্ষেত্ৰত বা কালচাৰেলত আপুনি ষ্টেটক ৰিপ্ৰেজেণ্ট কৰি নেশ্যনেলত আপুনি গৈছিল আপুনি অসমক প্ৰতিনিধিত্ব কৰিছিলে তাৰ যদি ডকুমেণ্ট আছে আপুনি যদি আপলোড কৰিছিলে তেনেহ'লে লৈ যাব এইখিনি ডকুমেণ্ট আপোনাক অত্যন্তই প্ৰয়োজনীয় ডকুমেণ্ট এইখিনি লাগিব ইয়াৰ উপৰিও অন্য এটা কথা হ'ল যে বহু প্ৰাৰ্থী যিসকল ইংলিছ মিডিয়ামত তেওঁলোকে পঢ়িছিলে ক্লাছ 10 লৈকে তেওঁলোকৰ ধৰি লওক আছামিজ নাছিলে তেওঁলোকে আছামিজত তেওঁলোকে এপ্লাই কৰিছে আছামিজ মিডিয়ামত গতিকে তেওঁলোকৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ যিটো এবছৰীয়া কোৰ্ছ আপোনালোকে নিশ্চয় এপ্লাই কৰিছিলে সেইখন সাহিত্য সভাৰ পৰা পোৱা যিখন অথৰাইজ এবছৰীয়া কোৰ্ছৰ চাৰ্টিফিকেট এখন লৈ যাব এইখিনি এটা কথা হয় আপোনাৰ চাৰ্টিফিকেটখন আপুনি এপ্লাই কৰাৰ আগতেই পাব লাগিব অৰ্থাৎ যিকোনো চাৰ্টিফিকেট যিকোনো ডকুমেণ্ট আপুনি 19 আপোনাৰ যেতিয়া এডভাৰটাইজমেণ্টটো প্ৰকাশ পোৱাৰ আগৰ হ'ব লাগিব অৰ্থাৎ আপুনি এডভাৰটাইজমেণ্টৰ অনলাইন হৈ যোৱাৰ পিছত পোৱা ডকুমেণ্ট কিন্তু আপুনি দেখিব PGTৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে সেইখিনি ৰিজেক্ট কৰি দিছে অৰ্থাৎ কোনোবাই যদি তেওঁ BEdৰ 3rd সেমিষ্টাৰত থাকোঁতে উদাহৰণস্বৰূপে দিছোঁ এপ্লাই কৰিছিলে এতিয়া 4th সেমিষ্টাৰ তেওঁ বা পাছ কৰি তেওঁ পালে এতিয়া কিন্তু তেওঁলোকৰ ক্ষেত্ৰত এই কথাটো আহিব যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত ষ্ট্ৰিক্টলি এবাৰ PGTৰ ক্ষেত্ৰত কিন্তু চাইছে বুলি বহু কেণ্ডিডেটে তেওঁলোকে কৈছে যিহেতু এডভাৰটাইজমেণ্টৰ পিছত ইছ্যু হোৱা ডকুমেণ্ট আছে ডকুমেণ্টৰ ইছ্যু ডেটটো চাইছে অৰ্থাৎ বিজ্ঞাপনৰ আগলৈকে আপুনি পোৱাখিনিহে হ'ব ঠিক আছে একেদৰে যদি আপুনি বেংগলী মিডিয়ামত আপোনাৰ এপ্লাই কৰিছে আপুনি বেলেগ মিডিয়ামত ইংলিছত পঢ়িছিলে আপোনাৰ বেংগলী এজ এ ছাবজেক্ট নাছিলে তেতিয়াহ'লে তেনেদৰেও বেংগলী যি তেওঁলোকৰ চাৰ্টিফিকেট এবছৰীয়া কোৰ্ছ কৰি ল'ব পাৰি তেনেদৰে আপুনি যদি দিয়ে সেইখনো কিন্তু আপুনি এপ্লাই কৰাৰ আগতেই লোৱা হ'ব লাগিব অৰ্থাৎ আছামিজ মিডিয়ামৰ এজন কেণ্ডিডেটে যদি তেওঁ 10 লৈকে ক্লাছ 10 লৈকে অৰ্থাৎ SSLC লৈকে তেওঁ ইংলিছ মিডিয়ামত পঢ়িছিলে উদাহৰণস্বৰূপে তেওঁ আছামিজ মিডিয়ামত এপ্লাই কৰিছে আৰ্টছতে হওক বা ছায়েন্সতে হওক বা মেথছতে হওক বা হিন্দীতে হওক তেওঁ কিন্তু অসম সাহিত্য সভাৰ পৰা যদি তেওঁ এবছৰীয়া কোৰ্ছটো কৰিছে আৰু সেই কোৰ্ছটো যদি তেওঁ এপ্লাই কৰাৰ আগতেই এডভাৰটাইজমেণ্ট প্ৰকাশ পোৱাৰ আগতেই কমপ্লিট কৰিছে তেনেহ'লে কোনো চিন্তাৰ কাৰণ নাই গতিকে আপুনি এডভাৰটাইজমেণ্টৰ নৰ্মছ অনুসৰি যিখিনি ডকুমেণ্ট আপোনাক বিচাৰিছিলে সেইখিনি আপুনি আপলোড দিছিলে আৰু সেই ডকুমেণ্টসমূহ কিন্তু সকলো আপুনি লগত লৈ যাব আৰু যিসকলৰ সকলো ডকুমেণ্ট ঠিক আছে কোনো চিন্তাৰ কাৰণ নাই ইয়াৰ উপৰিও বেছিক নিডছ আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ডৰ এটা কপি নিয়াটো জৰুৰী PRC আপোনালোকৰ যদি আছে PRCখন লগত লৈ যাব PRC যিখন PRCখন আপোনালোকৰ লগত লৈ যাব আৰু আপোনালোকৰ আধাৰ বা পান কাৰ্ড ভোটাৰ কাৰ্ডৰ কপিও আপোনালোকে লৈ যাব পাছপৰ্ট সাইজ ফটোকপি আপোনালোক লৈ যাব আৰু সকলোখিনি ডকুমেণ্ট যিখিনি ক'লো আপোনালোকে তাৰ এটা জেৰক্স সেট লৈ যাব ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু এনে ধৰণৰ আৰু যদি কিবা ডকুমেণ্ট আপোনালোকে ইয়াত যোগ হ'ব লাগে বুলি ভাবে আপোনালোক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আমি যিখিনি আপোনালোকক ভাবিছোঁ সেইখিনি আপোনালোকক PGT ভেৰিফিকেশ্যনৰ পৰা পোৱা কিছু তথ্য বহু কেণ্ডিডেট যিহেতু আমাৰ চেনেলৰ লগত সংযুক্ত হৈ আছে গতিকে সেইমতে আপোনালোকক ক'লোঁ ইয়াত যদি কিছু যোগ হ'ব লাগে বুলি আপোনালোকে ভাবে কমেণ্ট ছেকশ্যনত নিশ্চয় লিখিব পৰৱৰ্তী সময়ত আপোনালোকক আৰু আপডেট দিবলৈ আমি চেষ্টা কৰিম আমাৰ প্ৰচেষ্টা হ'ল যে কেণ্ডিডেটসকলৰ সহায় হ'ব লাগে গতিকে ৰিজাল্ট অহাৰ পিছত তেওঁলোকৰ যথেষ্টখিনি হয় এতিয়া আমি চাম যে NOCৰ ক্ষেত্ৰত যিসকল কোনোবাই হয়তো এতিয়া গ্ৰেজুৱেট টিচাৰ তেওঁ পাব তেওঁ ME তেওঁ কৰি আছিলে গতিকে তেওঁক NOC নো অবজেকশ্যন চাৰ্টিফিকেট লাগিব এপ্লাই কৰিবৰ কাৰণে NOCখন দি দিছিলে সকলো ডিপাৰ্টমেণ্টত কিন্তু এতিয়া তেওঁ চাকৰি পোৱাৰ কাৰণে তেওঁ ডিপাৰ্টমেণ্টেলি নো অবজেকশ্যন চাৰ্টিফিকেট লাগিব গতিকে NOC তেওঁ কেনেকৈ এপ্লাই কৰিব NOCৰ কাৰণে আপুনি আপোনালোকৰ যি ধৰি লওক আপুনি ME কৰি আছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন যি অফিচাৰ থাকে তেওঁৰ পৰা আপুনি ল'ব লাগিব বহু ডিষ্ট্ৰিক্টত ইনস্পেক্টৰ অফ স্কুল হৈ থাকে তেওঁলোকৰ তেওঁই ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰো হৈ থাকে গতিকে আপোনাৰ যিজন প্ৰপাৰ অথৰিটি তেওঁলৈ আপুনি আবেদন জনাব লাগিব ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ আপুনি নো অবজেকশ্যন চাৰ্টিফিকেট আপুনি বিচাৰি আবেদন কৰিব লাগিব তাত আপোনাৰ এডভাৰটাইজমেণ্টৰ কপি গাঁঠি দিব লাগিব লগতে আপোনাৰ সেই এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ লগে লগে আপোনাক তেওঁলোকে কেইটামান ডকুমেণ্টছ বিচাৰিব
আপোনাৰ সাৰ্ভিস সম্বন্ধীয় ডকুমেন্টস যিকিটা সাৰ্ভিস সম্পৰ্কীয় ডকুমেন্টস আপুনি যদি এডুকেশ্যন ডিপাৰ্টমেন্টৰ হয় যত কৰ্মৰত হৈ আছে তাৰ পৰা আপুনি আপোনাৰ ডিডিঅ'ৰ পৰা আপুনি ল'ব লাগিব যদি অন্য ডিপাৰ্টমেন্টত হৈ আছে তাৰ পৰা আপুনি ডকুমেন্টস খিনি ল'ব লাগিব প্ৰথমতে আপুনি এপ্লাই কৰিব লাগিব অফিসত গৈ আপোনাৰ ৰিজাল্ট আপুনি আহিলে এডমিট ইস্যু হোৱাৰ পিছতে ডকুমেন্ট ভেৰিফিকেশনৰ আগতে আপুনি গৈ আপোনাৰ যিজন আপোনাৰ অথৰিটি তেওঁৰ ওচৰত গৈ বিচাৰিব লাগিব যদি আপুনি এমিট কৰি আছে ধৰি লওক বা এলপিত আপুনি কৰি আছে এলপিত কৰিলে যেহেতু ডিএলএড লাগে কিন্তু আপোনাৰ বিএড থকাখিনি হ'ব কিন্তু এমিট যদি কৰি আছে বা অন্য ডিপাৰ্টমেন্টত যদি কৰি আছে আপুনি ডিপাৰ্টমেন্টৰ পৰা নো অবজেকশন সাৰ্টিফিকেটৰ কাৰণে আপুনি আবেদন কৰিব লাগিব আৰু আবেদন কৰিবলৈ যাওঁতেই আপোনাক যিকেইটা ডকুমেন্ট তেওঁলোকে বিচাৰিব সেইকেইটা আপোনাৰ য'ত আপুনি চাকৰি কৰি আছে কৰ্মৰত হৈ আছে তাৰ পৰা আপুনি আপোনাৰ যিজন প্ৰধান বা ডিডিঅ তেওঁৰ পৰা আপুনি সেইখিনি ডকুমেন্ট লৈ তেওঁক সাবমিট কৰিব লাগিব আৰু ভেৰিফিকেশনৰ আগতে আপোনালোকে সেইখিনি ডকুমেন্টস পাই যাব আৰু বহু ক্ষেত্ৰত হয়তো পুলিশ ভেৰিফিকেশন ৰিপৰ্টও বিচাৰিব পাৰে বা অন্যান্যখিনিও বিচাৰিব পাৰে যেহেতু কম সকলোৱে জানে কম সময়ৰ ভিতৰতে লাগিব আপোনালোক আজিকালি অনলাইনত হৈ যায় বহুখিনি ডকুমেন্টস গতিকে বিভিন্ন ডিপাৰ্টমেন্টৰ এনঅচিৰ কাৰণে বিচৰা ডকুমেন্টসখিনি বেলেগ গতিকে আপুনি এডমিট পোৱাৰ পিছতে আপোনাৰ ডিপাৰ্টমেন্টলৈ আপুনি গৈ আপুনি অফিসত গৈ এনঅচিৰ কাৰণে এপ্লাই কৰিব আৰু এপ্লাই কৰোঁতে যিকেইটা ডকুমেন্ট আপোনাক বিচাৰে সেইকেইটা আপুনি কম সময়ৰ ভিতৰতে আপুনি এপ্লাই কৰি উলিয়াই পেলাই তাত অফিসত জমা দিয়াৰ লগে লগে আপুনি এনঅচিখন পাই যাব আৰু ভেৰিফিকেশনত আপুনি এনঅচিৰ কপিটো লগত লৈ যাব লাগিব গতিকে আপোনালোকৰ ৰিকোয়াৰ্ড ডকুমেন্টখিনি কি লাগিব গম পালে আপুনি আৰু প্ৰফেশনাল কিখিনি লাগিব গম পালে আৰু ইন সাৰ্ভিস হৈ থকা সকলৰ কাৰণ এনঅচি কেনেকৈ এপ্লাই কৰিব সেইখিনি আপোনালোকে গম পালে আৰু পৰৱৰ্তী সময়ত যদি আপোনালোকৰ অন্য কিছু অসুবিধা হয় আপোনালোকে কমেন্ট সেকশনত আপোনালোকে লিখিব আমি যিমান পাৰো ইনফৰমেশন